মিনিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য কঁপাই যোৱা এটা দুৰ্ঘটনা সংঘটিত হৈছে, য'ত এখন যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে এখন তীব্ৰবেগী ডাম্পাৰ। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো, কিয়নো দেখিবলৈ পোৱা গৈছে 16 গৰাকীকৈ যাত্ৰী আহত হোৱাৰ খবৰ আহি পৰিছে। এই ডাঙৰ খবৰটো এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছো। পুনৰ যাত্ৰীবাহী বাছৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে এখন যাত্ৰী কঢ়িয়াই লৈ যোৱা বাছ। ভয়ংকৰ দুৰ্ঘটনাত 16 গৰাকীকৈ বাছ যাত্ৰী আহত হোৱাৰ খবৰ আহি পৰিছে। গুৰুতৰভাৱে আহত আটাইকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আছিল যাত্ৰীবাহী বাছখন, আৰু সন্মুখৰ পৰা অহা তীব্ৰ বেগত থকা এখন ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হ'ল যাত্ৰী কঢ়িয়াই লৈ অহা বাছখন। আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে, আৰু সমগ্ৰ ঘটনাক লৈ এটা উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। এই ঘটনা সংঘটিত হৈছে গোৱালপাৰাত। ভয়ংকৰ দুৰ্ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। পুনৰ যাত্ৰীবাহী বাছৰ সৈতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। গোৱালপাৰাত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আছিল বাছখন। কেতবোৰ দৃশ্যাংশ আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত ধ্বংসস্তূপত পৰিণত হোৱা যাত্ৰীবাহী বাছখনৰ দৃশ্যাংশ দেখুৱাইছোঁ। সন্মুখৰ পৰা অহা এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ গৈছে এইখন বাছ, যিখন বাছত আছিল কেইবাগৰাকীও যাত্ৰী, আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতেই 16 গৰাকীকৈ বাছ যাত্ৰী আহত হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাই লৈছোঁ। তীব্ৰবেগী ডাম্পাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষৰ পাছতেই এতিয়া এক প্ৰকাৰ অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ধ্বংসস্তূপত পৰিণত হোৱা দুয়োখন বাহনৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দুখনকৈ উইণ্ডোত দেখুৱাই আছোঁ। বাছখনত উঠি অহা 16 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। ততাতৈয়াকৈ আটাইকে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। মই আহি আছিলোঁ বিলাচীৱালাৰ পৰা বাছৰ নামটো নাজানো। তাৰপাছত মানে ব্ৰিজত ডাম্পাৰ এখনৰ লগত আমাৰ বাছখনৰ পূৰা মুখামুখি খুন্দা লাগিলে। তাৰপাছত এতিয়া মানে বেছিভাগে ইঞ্জুৰি হৈছে, আৰু ময়ো হৈছোঁ। লগতে মই ভৰি আৰু মূৰত অলপ দুখ পাইছোঁ। ডক্টৰে স্কেন কৰিব কৈছে মূৰতো। ধৰক 40-45 মান আছে। মই আহি আছিলোঁ বিলাচীৱালাৰ পৰা বাছৰ নামটো নাজানো। তাৰপাছত মানে ব্ৰিজত ডাম্পাৰ এখনৰ লগত আমাৰ বাছখনৰ পূৰা মুখামুখি খুন্দা লাগিলে। তাৰপাছত এতিয়া মানে বেছিভাগে ইঞ্জুৰি হৈছে, আৰু ময়ো হৈছোঁ। লগতে মই ভৰি আৰু মূৰত অলপ দুখ পাইছোঁ। ডক্টৰে স্কেন কৰিব কৈছে মূৰতো। ধৰক 40-45 মান আছে।